নমস্কাৰ মই গীত খনিকৰ মুছাহাৰী দুলিয়া জানৰ ছোৱালী আপাৰৰ মই এফালে আপোনাৰ বৰপেটা ৰোডৰ ফালে শান্তিপুৰ গাঁৱৰ বাক্সা জিলাত বড়ো সম্প্ৰদায়ৰ লোকসকলৰ ঘৰত বিয়া সোমাইছোঁ আৰু এইটো ভিডিঅ'টো বনোৱা মোৰ এটাই কাৰণ মই অলপ আগতে এটা ভিডিঅ' দেখিলোঁ এজন বড়ো ইউটিউবাৰে এটা ভিডিঅ' বনাইছে ভিডিঅ'টো চাই মোৰো দুখ লাগিছে কাৰণ অসমীয়া ছোৱালী হোৱা হিচাপত মোক বহুতে মানে কিছুমান কথা কয় যে বড়ো ল'ৰালে বিয়া সোমাইছা বড়ো জাতিটো একো নাই কিবা নাই তুমি ভাল অসমীয়া মানুহ তাতে বিয়া সোমাব লাগিছিলে কিবা সোমাব লাগিছিলে কিন্তু মই আজি এতিয়া এটা কথা কওঁ যে বড়ো জাতিটোৰ নিচিনা মই অনেষ্টলি কৈছোঁ মনৰ পৰা কৈছোঁ বড়ো জাতিটোৰ নিচিনা মই নাভাবোঁ যে অসমত বেলেগ জাতিয়ে নিজৰ ট্ৰেডিশ্যন নিজৰ ভাষা নিজৰ কাপোৰ পিন্ধা কাপোৰ বা খোৱা বোৱাকে ধৰি লওক বা ইউনিটি যে বেলেগ কোনোবা জাতিয়ে ধৰি ৰাখিছে এইটো ইয়াৰ কাৰণে কৈছোঁ মই বড়ো সম্প্ৰদায়লৈ বিয়া সোমাইছোঁ সেইটো কাৰণে নহয় এইটো কাৰণে ক'ব লগা হৈছে যে আপোনালোকে নোৱাৰে তেওঁলোকৰ নিচিনা ঠিক আছে মই নিজৰ অসমীয়া মানুহখিনিকো কৈছোঁ যে আপোনালোকৰ যিটো ইউনিটি একোৱেই নাই জিৰ' আৰু তেওঁলোকৰ কষ্ট কৰে তেওঁলোকে খেতি কৰে তেওঁলোকে কষ্ট কৰে ইয়াৰ কাৰণে তেওঁলোকে পইচা সংগ্ৰহ কৰে আৰু আমাৰ নিচিনা একদম মানে আপোনালোকৰ নিচিনা দামী কাপোৰ পিন্ধি দামী ৰেষ্টুৰেণ্টত খাই লেভেল দেখাই কোনো একো কাম নকৰে তেওঁলোকে পইচা হাসে নিজৰ ল'ৰা ছোৱালীক আজিকালি আগতে অলপ নিজৰ গাঁৱৰ ভিতৰতে নিজৰ মিডিয়ামতে পঢ়ুৱা আছিলে বা নিজৰ স্কুলতে পঢ়ুৱা আছিলে আজিকালি হৈছে কি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে পইচা হাসে তেওঁলোকক বাহিৰত পঢ়াবলৈ পঠিয়াইছে ল'ৰা ছোৱালী বহুত আপ টু ডেট হৈছে নিজৰ হেৰিটোক লৈ আৰু মোৰ এটা কথা কওক আপোনালোকে অসমীয়া মানুহে কোনজনী জীয়ৰী ছোৱালীয়ে মেখেলা চাদৰ পিন্ধি আজিৰ দিনত থাকে কোনোৱে নাথাকে মানে 0% বুলিয়ে ক'ম মই আৰু কেতিয়াবা আহি পিনে বড়োলেণ্ডত আহি পিনে চাওক আৰু বড়ো মানুহখিনিৰ মাজত সোমাই চাওক যে এজনী ছোৱালীয়ে গাভৰু ছোৱালীয়ে জীয়ৰী ছোৱালীয়ে নিজে কেনেকৈ দখনা পিন্ধে ঘৰত পৰ্যন্ত দখনা পিন্ধি তেওঁলোকে থাকে নিজৰ পৰম্পৰা নিজৰ সংস্কৃতি ইমান ধুনীয়াকৈ বচাই ৰাখিছে আপোনালোকে যদি সেইটো কাম কৰিব নোৱাৰে বেলেগ এটা জাতিক গালি দি বেলেগ এটা জাতিক তলত পেলাই নিজে ওপৰত থাকিম বুলি আপোনালোকে যদি ভাবিছে এইটো সম্পূৰ্ণ মিছা ভাবিছে আৰু মই এজনী অসমীয়া ছোৱালী হৈও বড়োলেণ্ডত ইমান ধুনীয়াকৈ বড়ো জেগাত বড়ো মানুহৰ লগত ইমান ধুনীয়াকৈ হাঁহি মাতি খাই আছোঁ ইমান ধুনীয়াকৈ চলিছোঁ মানে আপোনালোকৰ মেণ্টেলি আৰু তেওঁলোকৰ মেণ্টেলিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে বুজিলে আৰু এই জাতিটোক সংগ্ৰহ কৰক মানে এই জাতিটোক বচাই ৰাখিবৰ কাৰণে চেষ্টা কৰক আৰু যদি বচাই ৰাখিব নোৱাৰে তেওঁলোকে নিজেই বচাবলৈ নিজক চেষ্টা কৰিছে নিজে আগবাঢ়ি যাব চেষ্টা কৰিছে ইয়াক লৈ কৌতূহল নকৰিব ঠিক আছে এইটো মোৰ অনুৰোধ বা ৱাৰ্ণিং যিভাৱে ভাবি লওক মোৰ ইয়াত আপোনালোকক ইমপ্ৰেছ কৰিব লগা মোৰ একো নাই আৰু যিটো সঁচা সেইটো কৈছোঁ আপোনালোকেও কষ্ট কৰক আপোনালোকে নিজৰ জাতিটো সংগ্ৰহ কৰক লোকক হিংসা কৰি কি হ'ব তেওঁলোকে নিজৰ জাতিটো ৰক্ষা কৰিছে নিজৰ জাতিটো নিজৰ আহাৰ নিজৰ সংস্কৃতি বচাই ৰাখিছে তেওঁলোকে প্ৰাউড কৰে সেইটোক লৈ তেওঁলোকে বচাই ৰাখিছে আজি পৰ্যন্ত আপোনালোকে পৰা নাই সেইটো আপোনালোকৰ ভুল আপোনালোকে বেলেগ জাতি এটাক বড়ো মানুহখিনি বহুত তলৰ জাতি বড়ো মানুহবোৰ এনেকুৱা বড়ো মানুহবোৰ মাথা নাই বড়ো মানুহবোৰ কিবা নাই এইবোৰ কৈ টাইম পাছ কৰি একো লাভ নাই নিজে কৰক নিজে সেই যেতিয়া এই বড়ো জাতিটো যিটো পজিশ্যনত আছে সেই পজিশ্যনত নিজক আনক তাৰপিছত আপোনালোকে কথা ক'ব বুজিলেতো